নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'ৰ বিষয়বস্তু হৈছে চতুৰ্থ শ্ৰেণীৰ নতুন কিতাপৰ অৰ্থাৎ অসমীয়া কিতাপখনৰ স্পন্দনৰ অধ্যায় 1 আমাৰ চৌপাশৰ পাঠ 2 এটা ফুটা কলহ। এই পাঠত যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰসহ আলোচনা কৰা হ'ব, লগতে শুদ্ধ উচ্চাৰণ সহ ধুনীয়াকৈ পাঠটি পঢ়াই দিয়া হ'ব। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঠ 2 এটা ফুটা কলহ। পঢ়ো আহা। বহুদিনৰ আগৰ কথা। পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল। তেওঁ সদায় পুৱা গধূলি এযোৰ মাটিৰ কলহেৰে নৈৰ পৰা পানী আনিছিল। সেই পানী বজাৰত বিক্ৰী কৰি পোৱা ধনেৰে তেওঁ পৰিয়ালটো পোহপাল দিছিল। তেওঁৰ ঘৰৰ পৰা নৈৰ ঘাটটো এমাইলমান দূৰত আছিল। পানীভাৰীজনে কলহযোৰ এডাল বাউকাৰ দুয়ো মূৰত সিকিয়াৰে ভাৰ বান্ধি লয়। তেনেকৈয়ে নিতৌ নৈৰ ঘাটৰ পৰা বজাৰলৈ পানী কঢ়িয়াই নিয়ে। সুখে দুখে সদায় একেলগে থকা কলহযোৰৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। ঘটনাক্ৰমে এদিন তাৰে এটা কলহ বাটৰ কাষতে থকা এজোপা গছৰ ডালত লাগিল। ফলত কলহটোৰ গাত সৰু ফুটা এটা হ'ল। পানী কঢ়িয়াই আনোতে সেই ফুটাটোৰে সদায় পানী নিগৰি নিগৰি পৰি আহিবলৈ ধৰিলে। বজাৰ পাইগৈ মানে ভৰ্তি কলহটো আধা খালী হৈ পৰে। কিন্তু মানুহজনে কথাটোত গুৰুত্ব নিদি সেই কলহটোৰে সদায় পানী আনি থাকিল। এনেদৰে সদায় ফুটা কলহটোৰ পৰা পানী পৰি অহা দেখি নুফুটা কলহটোৰ বৰ বেজাৰ লাগিল। সি বৰ দুখেৰে ফুটা কলহটোক ক'লে, বন্ধু, তুমি সদায় তোমাৰ পেটত খুৰাদেৱে তুলি দিয়া পানীখিনি ধৰি আনিবলৈ চেষ্টা কৰা, পিছে তোমাক ফুটাটোহে বৰ আহুকাল দিছে। খুৰাদেৱে কোনোবা এদিন তোমাক পেলাই দিয়ে বুলি মোৰ বৰ ভয় লাগিছে। জানোচা কেতিয়াবা মই অকলশৰীয়া হৈ পৰোঁ। পাছদিনা পুৱা ফুটা কলহটোৱে ইনাই বিনাই কান্দিবলৈ ধৰিলে। কলহটোৰ কান্দোন শুনি পানীভাৰীজনে আচৰিত হৈ সুধিলে, কলহ বোপাই, তুমি পুৱাই পুৱাই কিয় কান্দিছা? কিবা কষ্ট পাইছা নেকি? কলহটোৱে চকু পানী টুকি টুকি উত্তৰ দিলে, আপুনি চাগৈ মন কৰা নাই যে মোৰ পেটত এটা ফুটা হৈছে। আপুনি কঢ়িয়াই অনা পানী সেই ফুটাটোৰে গোটেই বাটত পৰি পৰি আহে। আপুনি নদীৰ পৰা মোক পানীৰে পূৰ কৰি লৈ আহে, পিছে বজাৰ গৈ পাই মানে পানী আধামানহে ৰৈগৈ। আপোনাৰ কষ্ট অথলে যোৱা দেখি মোৰ বৰ দুখ লাগিছে। মোৰ এনে লাগিছে যেন মই দিনক দিনে অলাগতিয়াল হৈ পৰিছোঁ। পানীভাৰীজনে মিচিকিয়াই হাঁহি ক'লে, পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে মূল্য আছে। দুখ নকৰিবা, মই তোমালোকক এটা দৃশ্য দেখুৱাওঁগৈ ব'লা। এই বুলি মানুহজনে কলহযোৰ বাওকাত সিকিয়াৰে বান্ধি লৈ সদায় অহা যোৱা কৰা বাটটোৰ পিনে আগুৱাই গ'ল। অলপ দূৰৰ পৰা বাটটোলৈ আঙুলিয়াই তেওঁ সুধিলে, বোপাইহঁত, বাটটোত তোমালোকে কি দেখিছা বাৰু? নুফুটা কলহটোৱে ক'লে, খুৰাদেউ, বাটটোৰ এটা কাষ ফুলেৰে জাতিষ্কাৰ হৈ থকা দেখিছোঁ আৰু আনটো কাষ শুকাই আছে। তেওঁ তেতিয়া কলহযোৰক বুজাই ক'লে, আমি ঘৰৰ পৰা ওলাই আহোঁতে আমাৰ লগত পানী নাথাকে, কিন্তু নদীত পানী ভৰাই আমি বাটটোৰ যিটো কাষেৰে বজাৰলৈ যাওঁ সেই কাষটোত ফুটাটোৰ পৰা পানী নিগৰি নিগৰি পৰি থাকে। প্ৰতিবাৰে তোমাৰ ফুটাটোৰ পৰা পানী পাই পাই বাটৰ দাঁতিৰ ফুল গছবোৰ জকমকাই ফুলি উঠিছে। বোপাই, ফুটা কলহ, এই ৰমক জমককৈ ফুলি থকা ফুলবোৰ দেখি এতিয়া তোমাৰ কি ভাৱ হৈছে বাৰু? তুমি এতিয়াও নিজকে অলাগতিয়াল বুলি ভাবিবানে? যেতিয়া ফুটা কলহটোৱে আনন্দেৰে ক'লে, খুৰাদেউ, ইমান দিনে নিজে নজনাকৈয়ে যে কাৰোবাৰ উপকাৰ কৰি আছিলোঁ, এই কথাটো মই ভবাই নাছিলোঁ। মই আৰু কেতিয়াও নিজকে অলাগতিয়াল বুলি ভাবি দুখ নকৰোঁ। ফুটা কলহটোৰ আনন্দ দেখি নুফুটা কলহটোৰো বৰ ভাল লাগিল। সি ফুটা কলহটোলৈ চাই হাঁহি মাৰি ক'লে, বন্ধু, এতিয়াহে মনটো ভাল লাগিছে। তো আমি এই পাঠটিৰ দ্বাৰা ইমান ধুনীয়া এটা কথা পঢ়িবলৈ পালোঁ, হয়নে? অৰ্থাৎ এই যে পানীভাৰীজনে ক'লে যে পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে কি আছে? মূল্য আছে। আমি যদি কেতিয়াবা কিবা কামো অৰ্থাৎ ভাবিছোঁ যে আমি ভুল কৰি আছোঁ নেকি, কিন্তু সি গৈ পেলাই কেতিয়াবা শুদ্ধ হ'ব পাৰে। আমি জানি বুজি কৰা ভুলটো কিন্তু ভুল, কিন্তু আমি অজানিতে যদি কেতিয়াবা এনেকুৱা এটা ভুল কৰিলোঁ যিটো হয়তো কাৰোবাৰ কাৰণে ভাল হ'ব পাৰে,
সেইটোৰ কামৰ কিন্তু মূল্য থাকিব কিন্তু আমি জানি বুজি যদি কাৰোবাক আঘাত দিওঁ বুলি আঘাত দিছোঁ কাৰোবাক বেয়াকৈ কওঁ বুলি কৈছোঁ কাৰোবাক খুচাই দিওঁ বুলি খুচাই দিছোঁ এনেকুৱা কামবোৰ কিন্তু বেয়া ঠিক আছে অৰ্থাৎ বেয়া কামৰ কেতিয়া ভাল ওলায় যেতিয়া তুমি নাজানিবা যে তুমি ধৰা এনেকুৱা হৈ গ'ল যে মানুহজনক কিবা কোনো প্ৰকাৰে উপকাৰ এটা কৰি আছা কিন্তু তুমি গম পোৱা নাই যে তাৰ পৰা কিবা উপকাৰ হৈছে তেনেকুৱা কাম বা তেনেকুৱা বস্তুৰ কি মূল্য কেতিয়াও শেষ নহয় সেইবোৰ কাম বা বস্তুৰ মূল্য সদায় থাকে ঠিক আছে তো এনেকুৱা কথা এটা আমি এই পাঠটিৰ দ্বাৰা পঢ়িবলৈ পালোঁ এতিয়া আমাক ক্ৰিয়াকলাপ দিছে পাঠভিত্তিক ক্ৰিয়াকলাপত কি কি প্ৰশ্ন দিছে সেইখিনি চাই লৈছোঁ এতিয়া প্ৰথম প্ৰশ্নতে আমাক দিয়া হৈছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা অৰ্থাৎ আমাক 4টা অপশ্যন দিছে তাৰে যিটো শুদ্ধ হয় সেইটো আমাক এই ধৰণৰ বৃত্তটো কি কৰিব লাগিব এনেকৈ পূৰ কৰাই দিব লাগিব এতিয়া প্ৰথমটো দিছে পানীভাৰীজনে কান্ধত কলহজোৰ ভাৰ বান্ধি লৈ বাটটোৰ কোনফালেদি অহা যোৱা কৰিছিল ইয়াৰে 4টা অপশ্যন দিয়া আছে যে প্ৰথমটো দিছে বাটটোৰ মাজেৰে বাটটোৰ সোঁফালে বাটটোৰ বাওঁফালে বাটটোৰে একা বেকাকৈ এতিয়া ইয়াৰে উত্তৰ কোনটো হ'ব বাটটোৰ মাজেৰে কাৰণ কি কৈছিলে যে বাটটোৰ এটা ফালে কি হৈছিলে ফুলবোৰ ফুলি উঠিছিলে আৰু আনটো ফালে কিন্তু শুকাই আছিলে তো কোনটো সাইডেৰে যাব মাজেৰে যাব লাগিব তো সেয়ে আমি কোনটো বৃত্ত পূৰ কৰিছোঁ ক বৃত্তটো পূৰ কৰিছোঁ এতিয়া আমাক দ্বিতীয়টো দিছে বন্ধু এতিয়াহে মনটো ভাল লাগিছে নুফুটা কলহটোৰ মনটো কেতিয়া ভাল লাগিছিল যেতিয়া আমাক ক অপশ্যনটো দিছে লগৰ কলহটোৰ গাত ফুটা হৈছিল খটো দিছে ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল গটো পানীভাৰীজনে নৈৰ কাষৰ বাটটো দেখুৱাবলৈ লৈ গৈছিল খটো বজাৰ পাইগৈ মানে ভৰ্তি কলহটো আধা খালী হৈ পৰিছিল তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে ফুটা কলহটো যেতিয়া অলাগতিয়াল নহয় বুলি জানিব পাৰিছিলে অৰ্থাৎ ইয়াৰে খটো হ'ব অৰ্থাৎ এতিয়া নুফুটা কলহটো নিশ্চিত যে ইয়াক আৰু কি অলাগতিয়াল বুলি দলিয়াই নিদিয়ে এতিয়া আমাক 2 নম্বৰটো কি দিছে সেইটো চাই লৈছোঁ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা প্ৰশ্নসমূহৰ উত্তৰ ক'বও দিছে লিখিবও দিছে তো প্ৰথম প্ৰশ্নটো আমাক দিয়া হৈছে পানীভাৰীজনৰ ঘৰ ক'ত আছিল আমি যেতিয়া কাহিনীটো পঢ়িছোঁ তাৰে একেবাৰে প্ৰথমতে আমি দেখিবলৈ পাইছিলোঁ যে পানীভাৰীজনৰ ঘৰ আছিলে পাহাৰপুৰ নামৰ এখন গাঁৱত তো ইয়াৰে উত্তৰটো আমি এনেধৰণে লিখিম যে পানীভাৰীজনৰ ঘৰ পাহাৰপুৰ নামৰ গাঁওখনত আছিল এনেকৈ লিখিলে হৈ যাব ঠিক আছে তাৰপিছত আমাক খ প্ৰশ্নটো দিয়া হৈছে পানীভাৰীজনৰ ঘৰৰ পৰা নৈৰ ঘাটৰ দূৰত্ব কিমান আছিল তো ইয়াৰে উত্তৰটো এনেধৰণে লিখা হৈছে যে পানীভাৰীজনৰ ঘৰৰ পৰা নৈ ঘাটৰ দূৰত্ব এমাইল মান আছিল ইয়াতে যেহেতু মানটো নুজুৰিলে সেয়েহে মই ইয়াতে এই চিনটো দি পেলাই ইয়াতে এনেধৰণে লিখিছোঁ আৰু ইয়াতো এই চিনটো কমপ্লিট কৰা হৈছে কেতিয়াবা যদি কাৰোবাৰ এনেকৈ ধৰণত লিখিব লগা হয় তেতিয়াহ'লে এইখিনি বস্তু কৰিব লাগিব ঠিক আছে সেয়েহে মই দেখাই দিলোঁ এতিয়া আমাক গ প্ৰশ্নটো দিছে ফুটা কলহটোৱে কিয় কান্দিছিল একেবাৰে ধুনীয়া উত্তৰ চুটি উত্তৰত লিখি ৰাখিছোঁ পানীভাৰীজনৰ কষ্টবোৰ অথলে যোৱা দেখি ফুটা কলহটোৱে কান্দিছিল অৰ্থাৎ যেতিয়া ফুটা কলহটোৱে ভাবিছিল যে মইতো এতিয়া অলাগতিয়াল মানুহজনৰতো এনেই কষ্টবোৰ গৈ আছে সেই তেতিয়া মানে তেওঁ কি কৰিছিলে চিঞৰি চিঞৰি কান্দিছিলে তো উত্তৰটো এনেকৈ লিখিলে হৈ যাব যে পানীভাৰীজনৰ কষ্টবোৰ অথলে যোৱা দেখি ফুটা কলহটোৱে কান্দিছিল আৰু বিদ্যালয়ত কিন্তু এনেধৰণৰ দিব পাৰে যে নিজকে অলাগতিয়াল বুলি ভাবি পেলাই ফুটা কলহটোৱে কান্দিছিল এইটোও কিন্তু শুদ্ধ উত্তৰ হ'ব যদি এনেধৰণে লিখিব লাগে যে পানীভাৰীজনৰ কষ্টবোৰ অথলে যোৱা দেখি ফুটা কলহটোৱে কান্দিছিল এইটোও শুদ্ধ হ'ব আৰু যদি এনেধৰণে লিখিব পাৰি যে ফুটা কলহটোৱে নিজকে অলাগতিয়াল বুলি ভাবি কান্দিছিল সেইটোও কিন্তু কি হ'ব শুদ্ধই হ'ব ঠিক আছে এতিয়া আমাক ঘ প্ৰশ্নটো দিছে নুফুটা কলহটোৰ কিয় ভয় লাগিছিল নুফুটা কলহটোৰ কিয় ভয় লাগিছিলে এইটো প্ৰশ্নটোৰ উত্তৰটো অকণমান চুটিকৈ লিখিবলৈ মই চেষ্টা কৰিছোঁ উত্তৰটো হ'ব পানীভাৰীজনে ফুটা কলহটো পেলাই দিয়ে বুলি নুফুটা কলহটোৰ ভয় লাগিছিল অৰ্থাৎ পানীভাৰীজনে কি সেই ফুটা কলহটো অপ্ৰয়োজনীয় বুলি ভাবি পেলাই যদি কি কৰি দিয়ে পেলাই দিয়ে তেতিয়াহ'লে নুফুটা কলহটোৰ কি লাগিছিলে ভয় লাগিছিলে যে কি কৰিম মই অকলে যদি তাহাঁ দুটাতো বন্ধু হৈ গৈছিলে হয়নে তো ইজনে যদি সিজনক নাপায় তেতিয়াহ'লে মানে ভয়তে তেওঁ মানে অকণমান চিন্তিত হৈছিল আৰু এনেকুৱা ধৰণৰ তো উত্তৰটো এনেধৰণে লিখিলে হৈ যাব মই লাষ্টৰ পিনে কিন্তু আকৌ এবাৰ গোটেইখিনি ধুনীয়াকৈ প্ৰশ্ন উত্তৰ দেখাই দিম এতিয়া কেৱল অকণমান মই এক্সপ্লেইন কৰি গৈছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ বুজি লয় এনেকুৱা নহয় মই ভিডিঅ' কৰি আছোঁ মানে যে ছাত্ৰ ছাত্ৰীসকলে মোৰ অকল ভিডিঅ'টোকে ফ'ল' কৰে এনেকুৱা নহয় তেওঁলোকে সেই যাতে অনুভৱটো পায় যে
শ্ৰেণীকোঠাত থাকিলে এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে কেনেধৰণে তেওঁক পঢ়াব, কেনেধৰণে বুজাব, সেই ভিত্তিত মই ভিডিঅ'টো সদায় বনাবলৈ চাওঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে মোৰ লগত ধুনীয়াকৈ এটা সম্পৰ্ক গঢ়ি তুলিব পাৰে, যে ইমান ধুনীয়াকৈ বুজাইছে, আমি সেই কথাখিনি যাতে মাইণ্ডত লৈ ল'ব পাৰোঁ, সেইটো কাৰণে মই সদায় এক্সপ্লেইন কৰিবলৈ চাওঁ। বাৰু যা নহওক, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে সেইটোলৈ চাইছোঁ। এতিয়া আমাক প্ৰশ্নটো দিছে, পানীভাৰীজনে কলহজোৰক বাটটোৰ কাষলৈ কিয় লৈ গৈছিল? ইয়াৰে উত্তৰটো হ'ব, এইটো মই এনেধৰণে লিখিছোঁ যে পানীভাৰীজনে কলহজোৰক পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে যে মূল্য আছে তাকেই দেখুৱাবলৈ বাটটোৰ কাষলৈ লৈ গৈছিল। একজেক্টলি উত্তৰটো আমি এইটো লিখিব পাৰোঁ, যিহেতু আমাক পাঠটিত এইটো কথা দিয়া হৈছে যে কি কাৰণে তেওঁ বাটটোলৈ লৈ গৈছিলে, যাতে তাহাঁত দুয়োটাকে বুজাব পাৰে যে পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে কি আছে, মূল্য আছে। ফুটা কলহ হ'ল কি হ'ল, কিন্তু সেই ফুটা কলহটোৱে যে মৰহি যোৱা ফুলখিনিকো যে জীয়াই তুলিছে, সেইটো এটা কি হয়, প্ৰয়োজনীয় কাম হয়, হয়নে? তো সেইটোৱে কৈছে যে পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে মূল্য থকাটো দেখুৱাবলৈ তেওঁ সেই বাটটোলৈ দুয়োটা কলহকে লৈ গৈছিল। বুজিব গৈছে নহয় মই কি ধৰণে উত্তৰটো ক'ব বিচাৰিছোঁ? এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে সেইটো চাই লৈছোঁ। এতিয়া আমাক প্ৰথম চোৱাটো দিছে, বাটটোৰ এই কাষেহে কিয় ফুল ফুলিছিল? ইয়াৰ উত্তৰটো মই অকণমান চুটিকৈ লিখিবলৈ চেষ্টা কৰিছোঁ, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হ'ব মুখস্থ কৰিবলৈ। এতিয়া তেওঁলোকে ধুনীয়াকৈ এইটো মুখস্থ কৰিব পাৰিব। পানীভাৰীজনে নদীৰ পৰা অনা পানীখিনি প্ৰতিবাৰেই ফুটা কলহটোৰে এটা কাষতে নিগৰি পৰিছিল, যাৰ বাবে বাটটোৰ সেই কাষতে ফুল ফুলিছিল। অৰ্থাৎ যেতিয়া পানীভাৰীজনে নদীৰ পৰা পানী আনি আছিলে, তেতিয়া এটা কাষতে কি পৰিছিলে, পানী নিগৰি পৰিছিলে, কোনটো কলহেৰে? ফুটা কলহেৰে। আৰু সেই ঠাইখিনিতে কি হৈছিলে, ফুলবোৰ ফুলিছিল। এনেধৰণে লিখিলেই উত্তৰটো হৈ যাব। অৰ্থাৎ বেছি দীঘলকৈ নহয় যে অমুকত নদীৰ পৰা গৈছিলে বজাৰলৈ বুলি আনিছিলে, ইমান দীঘলকৈ আমি লিখিব নালাগে। যদি 2 নম্বৰীয়া আহে তেতিয়াহ'লে বেলেগ কথা, জানোবা কিবা যদি মনত আছে তেতিয়াহ'লে বনাই বনাই লিখাটো নিজৰ এইটো চিন্তাধাৰাৰ লগত ডিপেণ্ড কৰিব, ঠিক আছে? কিন্তু আমি 1 নম্বৰী হিচাপে কিন্তু এই ধৰণে উত্তৰটো লিখিব পাৰোঁ। এতিয়া মই কৰ পৰা ধুনীয়াকৈ মই প্ৰথম চলে আকৌ এবাৰ প্ৰশ্ন আৰু উত্তৰ কেৱল মাত্ৰ কৈ দিম। এইবাৰ কোনো ধৰণৰ এক্সপ্লেনেশ্যন নাথাকিব, অ'কে? এতিয়া প্ৰথম প্ৰশ্নটো আছিলে যে পানীভাৰীজনৰ ঘৰ ক'ত আছিল? উত্তৰ হ'ব, পানীভাৰীজনৰ ঘৰ পাহাৰপুৰ নামৰ গাঁওখনত আছিল। খটো, পানীভাৰীজনৰ ঘৰৰ পৰা নৈ ঘাটৰ দূৰত্ব কিমান আছিল? উত্তৰ, পানীভাৰীজনৰ ঘৰৰ পৰা নৈৰ ঘাটৰ দূৰত্ব এমাইলমান আছিল। গটো, ফুটা কলহটোৱে কিয় কান্দিছিল? উত্তৰ, পানীভাৰীজনৰ কষ্টবোৰ অথলে যোৱা দেখি ফুটা কলহটোৱে কান্দিছিল, ঠিক আছে? ঘটো, নুফুটা কলহটোৰ কিয় ভয় লাগিছিল? উত্তৰ, পানীভাৰীজনে ফুটা কলহটো পেলাই দিয়ে বুলি নুফুটা কলহটোৰ ভয় লাগিছিল। হ'ব। পানীভাৰীজনে কলহজোৰক বাটটোৰ কাষলৈ কিয় লৈ গৈছিল? উত্তৰ, পানীভাৰীজনে কলহজোৰক পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰ যে মূল্য আছে তাকে দেখুৱাবলৈ বাটটোৰ কাষলৈ লৈ গৈছিল। প্ৰথম চাওঁ, বাটটোৰ এই কাষেহে কিয় ফুল ফুলিছিল? পানীভাৰীজনে নদীৰ পৰা অনা পানীখিনি প্ৰতিবাৰেই ফুটা কলহটোৰে এটা কাষতে নিগৰি পৰিছিল, যাৰ বাবে বাটটোৰ সেই কাষতে ফুল ফুলিছিল। এতিয়া আমাক 3 নম্বৰ কি দিছে সেয়া চাই লৈছোঁ। দলত আলোচনা কৰি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা। ক, পানীভাৰীজন, ফুটা কলহটো আৰু নুফুটা কলহটোৰ ভিতৰত কোনটো চৰিত্ৰ তোমাৰ আটাইতকৈ ভাল লাগিল আৰু কিয় লাগিল? এতিয়া এইটো প্ৰশ্ন তোমালোকৰ ভিত্তিত সোধা হৈছে যে তোমালোকে যে ধৰা কাহিনীটো পঢ়িলা বা কাহিনীটো বুজি ল'লা, তাৰ পৰা তোমালোকৰ এই তিনিওটা চৰিত্ৰৰ কোনটো বেছিকৈ ভাল লাগিছে সেইটো সুধিছে, ঠিক আছে? তাৰপিছত খটো দিছে আৰু কিয় ভাল লাগিছে সেইটো ক'বলৈ কৈছে দেই। আৰু খটো দিছে, ফুটা কলহটো নুফুটা কলহটোৰ এজন ভাল বন্ধু আছিল। এই কথাষাৰ সাধুটোৰ কোনখিনি কথাৰ পৰা তুমি বুজি পালা? অৰ্থাৎ ফুটা কলহটো নুফুটা কলহটোৰ যে এজন ভাল বন্ধু আছিল, সেইখিনি কথা তুমি কোনখিনিৰ পৰা বুজি পালা? যে যেতিয়া কি কৈছিলে, নুফুটা কলহটোৱে যেতিয়া ভয় কৰি আছিলে যে ফুটা কলহটো অলাগতিয়াল বুলি পেলাই দিব নেকি পানীভাৰীজনে, তো সেই ক্ষেত্ৰত আমি গম পাইছিলোঁ যে নুফুটা কলহটো ফুটা কলহৰ কি বন্ধু। এইখিনি কথা কেৱল মাত্ৰ মই মুখেৰে কৈ দিছোঁ, তোমালোকে নিজৰ ভিত্তিত যেতিয়া শিক্ষাগুৰুক ক'ব লাগিব তেতিয়া ধুনীয়াকৈ বিৱৰাই কৈ দিবা, ঠিক আছে? এতিয়া আমাক নেক্সট কি দিছে সেয়া চাই লৈছোঁ।
এতিয়া আমাক 4 নম্বৰ দিছে তলত দিয়া পানীৰ টোপালৰ মাজত থকা শব্দবোৰৰ অৰ্থ কাষৰ কলহৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা। এতিয়া নিতৌ হ'লে কি হ'ব? সদায়। নিতৌ আৰু সদায়। নিতৌ মানে যি শব্দৰ অৰ্থ, সদায়টো সেই একেটাই বুজায়। আহুকাল মানে হৈছে বিপদ বিঘিনি। অলাগতিয়ালৰ আন এটা শব্দৰ অৰ্থ যদি আমি জানিব যাওঁ তেতিয়া হৈছে কামত নলগা। আৰু জাতিস্কাৰ মানে হৈছে সুশোভিত। ঠিক আছে, সুশোভিত। মই বাৰু বহীটো লিখি ৰাখিছোঁ, কিন্তু মই ইয়াতে কৈ দিলোঁ নিতৌটো হ'ব সদায়, আহুকাল হ'ব বিপদ বিঘিনি, অলাগতিয়াল হ'ব কামত নলগা, আৰু জাতিস্কাৰ হ'ব সুশোভিত। এতিয়া আমাক দিছে জানো আহা। বাউকা। ভাৰ কঢ়িয়াবৰ নিমিত্তে ব্যৱহাৰ কৰা দুয়োমূৰে সাজ কটা এফলীয়া বাঁহৰ যতন। সিকিয়া। বাউকাৰ দুইমূৰে ওলমাই ভাৰ নিয়া জৰীৰ যতন। পানী ভাৰী। ভাৰেৰে কঢ়িয়াই পানী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা লোক। অৰ্থাৎ পানী ভাৰী কাক কোৱা হয় গম পোৱা গ'ল নহয়? ইয়াতে ধুনীয়াকৈ অৰ্থ দিয়া আছিলে। এতিয়া আমাক নেক্সট দিছে ভাষা অধ্যয়ন। পাহাৰপুৰ নামে এখন গাঁৱত এজন পানী ভাৰী আছিল। এই বাক্যটো তোমালোকৰ পাঠটোত পাইছা। ইয়াত থকা পাহাৰপুৰ, নাম, এখন, গাঁও, এজন, পানী ভাৰী আৰু আছিল এই শব্দবোৰ লগ হৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা এটা বাক্য গঠন হৈছে। জানো আহা। বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ একোটা পদ। তলত দিয়া বাক্যটোৰ পদসমূহ তলৰ বাকচকেইটাত বেলেগ বেলেগকৈ লিখা। অৰ্থাৎ এতিয়া আমাক এটা বাক্য দিয়া হৈছে আৰু তাৰে এই যে শব্দবিলাক, এই শব্দবিলাক কি হয়? এটা এটা পদ হয়। ঠিক আছে, এতিয়া এই পদবোৰক আমাক কি কৰিব দিছে? বেলেগ বেলেগকৈ লিখিব দিছে। যেনে বহুদিনৰ আগৰ কথা, ইয়াতে এনেধৰণে লিখিব লাগিব, বহুদিনৰ আগৰ কথা। তাৰপিছত আকৌ এটা দিছে কলহটোৰ গাত সৰু ফুটা এটা হ'ল। কলহটোৰ গাত সৰু ফুটা এটা হ'ল। এতিয়া খটো দিছে তলত দিয়া বাক্য দুটাৰ পদসমূহ ওলট পালটকৈ দিয়া হৈছে। পদসমূহ সঠিক স্থানত বহুৱাই শুদ্ধ বাক্যটো খালী বাকচত লিখা। ভাল এজন ল'ৰা ৰাম। তো ইয়াতে যদি আমি শুদ্ধকৈ লিখোঁ তেতিয়াহ'লে কি হ'ব? ৰাম এজন ভাল ল'ৰা। শ্ৰেণীত চতুৰ্থ তেওঁ পঢ়ে। ইয়াৰে উত্তৰটো কি হ'ব? তেওঁ চতুৰ্থ শ্ৰেণীত পঢ়ে। এতিয়া আমাক নেক্সট দিছে মনত পেলাও আহা। আমি আগৰ পাঠত পাই আহিছোঁ যে এটা বা এটাতকৈ বেছি আখৰ লগ লাগি কোনো অৰ্থ প্ৰকাশ কৰিলে শব্দ হয়। যেনে বন্ধু, এতিয়া, মন, ভাল, লাগ। ঠিক আছে, ওপৰৰ শব্দকেইটা ব্যৱহাৰ কৰি বাক্য সাজিলে হ'ব। বন্ধু, এতিয়াহে মনটো ভাল লাগিছে। অৰ্থাৎ এটা বা তাতকৈ অধিক পদ একগোট হৈ মনৰ ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে বাক্য হয়। বাক্যটোত থকা বন্ধু, এতিয়াহে মনটো ভাল আৰু লাগিছে একোটা পদ। অৰ্থাৎ এতিয়া ইয়াতে দুটা কথা কোৱা হৈছে যে শব্দ কাক বোলে? যে এটা বা এটাতকৈ বেছি আখৰ লগ লাগি কোনো অৰ্থ প্ৰকাশ কৰিলে সেইটো কি হ'ব? শব্দ হ'ব। আৰু বাক্য কাক ক'ব? এটা বা তাতকৈ অধিক পদ একগোট হৈ মনৰ ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে তাক বাক্য ক'ব। অৰ্থাৎ যেতিয়া আখৰ লগ লাগিব এইকেইটা, এনেধৰণে যেতিয়া এটা অৰ্থপূৰ্ণ আখৰ লগ লাগি পেলাই কি হ'ব? যিহৰ সৃষ্টি কৰিব সেইটোৱে হ'ব শব্দ। আৰু যেতিয়া এটা বা তাতকৈ বেছি কি হ'ব? পদ গোট লাগিব। আৰু পদ গোট লাগি পেলাই আমাৰ মনৰ ভাৱবোৰ প্ৰকাশ পাব, সেইটো হ'ব কি? বাক্য। ঠিক আছে, এতিয়া আমাক জ্ঞান সম্প্ৰসাৰণ দিছে। তাতে কি দিছে চাই লৈছোঁ। জানো আহা। তোমালোকে নিশ্চয় জানা যে মাটিৰে বিভিন্ন পাত্ৰ গঢ়া হয়। মাটিৰ পাত্ৰ গঢ়া মানুহক কুমাৰ বোলে। এই পাত্ৰবোৰ কেনেদৰে গঢ়ে? তোমালোকে জানানে? মাটিৰ পাত্ৰ গঢ়িবলৈ আলতীয়া মাটিৰ প্ৰয়োজন হয়। তেওঁলোকে এই মাটি সংগ্ৰহ কৰি পানী মিহলাই খচি কোমলাই লয়। তাৰ পাছত সেই মাটিৰ লদা চকা আকাৰৰ সঁজুলি এটাৰ মাজত থয়। এই সঁজুলিবিধক চাক বোলে। চাকটো জোৰেৰে ঘূৰাই কুমাৰজনে মাটিৰ কোমল লদাটো হাতেৰে হেঁচুকি পাত্ৰৰ আকাৰ দিয়ে। তাৰ পাছত তেওঁ চাকটোৰ পৰা পাত্ৰবিধ আঁতৰাই ৰ'দত শুকুৱায়। শেষত শুকুৱাই লোৱা পাত্ৰবোৰ জুইত পুৰি ব্যৱহাৰৰ উপযোগী কৰে। পুৰণি কালত চাক নোহোৱাকৈ হাতেৰেও মাটিৰ পাত্ৰ তৈয়াৰ কৰা হৈছিল। এতিয়া ইয়াতে এটা বহুত ভাল কথা দিয়া হৈছে যে মাটিৰ পাত্ৰ কেনেধৰণে গঢ়ে আৰু সেই মাটিৰ পাত্ৰ গঢ়াজনক কি বুলি কোৱা হয়? কুমাৰ বুলি কোৱা হয়। আৰু যি সঁজুলিত সেই মাটিৰ পাত্ৰটো গঢ়া হয় সেই সঁজুলিটোক কি বুলি কোৱা হয়? চাক বুলি কোৱা হয়। আৰু মাটিৰ পাত্ৰ গঢ়িবলৈ কি মাটিৰ আমি ব্যৱহাৰ কৰোঁ? আলতীয়া মাটি। আলতীয়া মাটিটো হৈছে বোকা মাটিটো, যিটো কি কৰিব আমাৰ পানীটোৱে লগালগ অবজৰ্ভ কৰিব পাৰে। ঠিক আছে, তো এইখিনি কথা একেবাৰে জানিবলগীয়া। সকলোৱে এইখিনি
পঢ়িলে হ'ল আৰু মনত ৰাখিবলৈ চেষ্টা কৰিলে হ'ল বাকি ইয়াতে আৰু প্ৰশ্ন দিছে যে দলত আলোচনা কৰি কোৱা পানী অনাৰ বাহিৰে কলহ আন কি কি কামত ব্যৱহাৰ কৰা হয় আৰু খটো দিছে কলহৰ বাহিৰে মাটিৰে গঢ়া আন কি কি পাত্ৰ আমি ব্যৱহাৰ কৰোঁ আৰু কি কি কামত ব্যৱহাৰ কৰোঁ তো ইয়াৰে উত্তৰটো বাৰু মই লিখি ৰাখিছোঁ তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰে কৰ উত্তৰটো হ'ব পানী অনাৰ বাহিৰে মাটিৰ কলহ ফিল্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি গৰমৰ দিনত পানী ঠাণ্ডা ৰাখিবৰ বাবে ব্যৱহাৰ কৰা হয় অসমীয়া নিয়ম অনুসৰি বিয়াৰ পানী তোলা নিয়মত কলহ ব্যৱহাৰ কৰা হয় পূজা পাতলৰ ক্ষেত্ৰতো আমি কলহ ব্যৱহাৰ কৰিব পাৰোঁ এই ধৰণে হেতু উত্তৰ লিখা আছে তাৰ পিছত যেটো দিছিলে প্ৰশ্ন খ প্ৰশ্নটোৰ উত্তৰো লিখিছো যে মাটিৰ কি পাত্ৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ কি কাৰণত মাটিৰ চাকি ভগৱানৰ ওচৰত স্মৰণ কৰিবলৈ ব্যৱহাৰ কৰোঁ মাটিৰ টেকেলি ৰন্ধা বৰা বা ভাপত পিঠা কৰা পাত্ৰৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ মাটিৰ চৰু ভাত ৰান্ধিবৰ বাবে ব্যৱহাৰ কৰা ডাঙৰ পাত্ৰ আৰু ভোজনী পূজা পাৰ্বণত প্ৰসাদ বা অন্ন ৰখা বিশেষ পাত্ৰ ঠিক আছে এইগিটা লিখা হৈছে আৰু এইগিটাও ধুনীয়াকৈ উত্তৰ দিয়া হৈছে বাকি ইয়াতে দিছে নিজক জানো আহা আমি কৰা বিভিন্ন কামে আমাৰ চৌপাশক বিভিন্ন প্ৰকাৰে সহায় কৰে তুমি কৰা তেনে কিছুমান কামৰ বিষয়ে তলৰ তালিকাত লিখা ইয়াতে বাৰু তোমালোকৰ ক্ষেত্ৰতে লিখিব দিছে মই তথাপি অকমান লিখি ৰাখিছোঁ মই প্ৰকৃতিক ভাল পাওঁ সেয়ে মই অনাহকত গছৰ ডালপাত নিচিঙো আনে গছ কাটিবলৈ আহিলে বাধা দিওঁ প্ৰত্যেক 5 জুনৰ দিনা নতুন গছৰ পুলি প্ৰকৃতিক উপহাৰ দিওঁ এনেকুৱা ধৰণৰ কেইটামান বাক্য লিখিছোঁ তোমালোকৰ যেটো ভাল লাগে হেতু লিখিবা ঠিক আছে বাকি 8 আৰু 9 তোমালোকৰ ভিত্তিতে দিয়া হৈছে তোমালোকে সেইখিনি চেষ্টা কৰিবা প্ৰকল্পটো তোমালোকৰে কাম তোমালোকে এনে ধৰণে চাবাচোন এনে ধৰণে গছ পুলি ৰুব চাবা এনেকেতো আমাৰ সৰু কামবোৰৰ দ্বাৰাই আমি ডাঙৰ কাম কৰিব পাৰো হয়নে বাকি নেক্সট ভিডিঅত আমি দ্বিতীয় অধ্যায় সমাজ পাঠ 1 পিতৃ মাতৃৰ পাঠটি ধুনীয়াকৈ পঢ়িম আৰু কি আছে বুজিও লম আৰু লগতে তাৰ প্ৰশ্ন আৰু উত্তৰ আটাইখিনি ধুনীয়াকৈ আলোচনা কৰিম তো এইখিনি আছিল আজিৰ এই ভিডিঅটো তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং